তথ্য। এইখন হৈছে এখন ৰাজহুৱা যিবোৰ নামঘৰৰ যিবোৰ খুঁটা, মেইন মুখ্য খুঁটাত আপোনাৰ পকোৱা এখন বস্ত্ৰ, যিখন বহুতে গামোচা দি পকায়, কিন্তু এইখন আমি সেইটো হিচাপতে আমি বনাইছোঁ। এইটো ঠিক তলফালৰ পৰা এনেকৈ আহিব আৰু এইটো এনেকৈ আপোনাৰ ৰামকৃষ্ণ আৰু সুন্দৰকৈ ইয়াত আপোনাৰ কৃষ্ণকৈ আছে এক লাইন, ইয়াত আপোনাৰ ৰামকৈ আছে, আকৌ কৃষ্ণকৈ ৰাম এনেকৈ আপোনাৰ সম্পূৰ্ণ 10 ফুট এনেধৰণে আপোনাৰ কৰি মেলি পেলাই এই একে ওপৰ ভাগত আমি ওপৰ ভাগটো এটা দেখাব বিচাৰিছোঁ। ওপৰ ভাগত আমি এনেধৰণে ভাগৱত ওপৰত ৰাখি পেলাই আপোনাৰ শৰাইত দি পেলাই ধূপ চাকি বন্তি এনেকৈ লগাই পেলাই এনেকৈ একদম ওপৰত আপোনাৰ এই ভাগ থাকিব আৰু গোটেই খুঁটাত এই ধৰণে পকোৱা থাকিব। এই ধৰণে এটা চিন্তা চৰ্চা কৰি বনাইছোঁ। আচলতে এইখন এক প্ৰকাৰ অৰ্ডাৰ লৈ পেলাই আপোনাৰ বনাইছোঁ। গতিকে যদি তেনেধৰণৰ কাৰোবাৰ দৃষ্টি হয় বা তেনেধৰণে ভাবে, আমি পুনৰ বনাবলৈ বনাই দিম। এয়া হৈছে বিশেষ খুঁটাত লগোৱা বস্ত্ৰ, ৰামনামী বস্ত্ৰ, যি এয়া এনেধৰণে বনোৱা হৈছে। খুব সুন্দৰ হৈছে, একদম কামটো নিখুঁত হৈছে আৰু এই ধৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ। ধন্যবাদ থাকিলে।